নমস্কাৰ আপোনালোকে প্ৰত্যক্ষ কৰি আছে PI নিউজ। ওদালগুৰি জিলাৰ টংলাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাচুৰ নৱনিৰ্মিত ভৱনটো মুকলি কৰা হয়। টংলা আঞ্চলিক সমিতি আক্ৰাচুৰ নৱনিৰ্মিত ভৱনটো মুকলি কৰে পানেৰী বিধানসভা সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰীয়ে। ওদালগুৰি জিলাৰ টংলাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাচুৰ নৱনিৰ্মিত ভৱনটো মুকলি কৰা হ'ল। টংলা আঞ্চলিক সমিতি আক্ৰাচুৰ নৱনিৰ্মিত ভৱনটো পানেৰী বিধানসভা সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰীয়ে মুকলি কৰে। আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা এই কাৰ্যসূচীত আক্ৰাচুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হেমন্ত ডেকা, ওদালগুৰি জিলাৰ আক্ৰাচুৰ সভাপতি হেমন্ত বৰা কোচ, সাধাৰণ সম্পাদক মুকুন্দ ডেকাৰ লগতে টংলা আঞ্চলিক আক্ৰাচুৰ বিষয়ববীয়াসকল উপস্থিত থাকে। এনেদৰে নৱনিৰ্মিত আক্ৰাচুৰ এটা ভৱন যি মুকলি কৰা হ'ল। টংলা আঞ্চলিক সমিতি আক্ৰাচুৰ নৱনিৰ্মিত এই ভৱনটো বিধায়িকা কমলী বসুমতাৰীয়ে মুকলি কৰে আৰু এই অনুষ্ঠানত আক্ৰাচুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হেমন্ত ডেকা, ওদালগুৰি জিলাৰ আক্ৰাচুৰ সভাপতি হেমন্ত বৰা কোচ, সাধাৰণ সম্পাদক মুকুন্দ ডেকাৰ লগতে টংলা আঞ্চলিক আক্ৰাচুৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আমাৰ টংলা আঞ্চলিক আক্ৰাচুৰ নৱনিৰ্মিত আমি ভৱনটো উদ্বোধন কৰিছোঁ। ইয়াতে আমাৰ পানেৰী সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰী বাইদেউ, তেওঁক আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁ এই যিখিনি মাটিত আমাৰ ইয়াৰ আগতে আমাৰ বাঁহৰ কাৰ্যালয় আছিল, কিন্তু তেওঁৰ আশীৰ্বাদত আজি আমি ইয়াতে এটা পকা ঘৰ নিৰ্মাণ কৰিব পাৰিলোঁ। সেইটো তেওঁক আমি ধন্যবাদ জনাইছোঁ। যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীৰো যথেষ্ট সংখ্যক লোক টংলাত আছে আৰু আমাৰ যিহেতু এই মাটিখিনি বহু বছৰৰ পৰা আমাৰ নিজৰ নামতে আছিল, কিন্তু আমি আৰ্থিক অৱস্থাৰ বাবে আমি ইয়াতে নিৰ্মাণ কৰিব পৰা নাছিলোঁ। কিন্তু বাইদেউৰ যি MLA ফাণ্ডৰ পৰা আমাক 5 লাখ টকা এটা দিছিল আৰু আজি আমি সেই 5 লাখ টকাৰে আমাৰ কাৰ্যালয়টো নিৰ্মাণ কৰিছোঁ আৰু তেওঁক আৰু MLA হিচাপত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে পৰৱৰ্তী পৰ্যায়ত আমি এই ইয়াতে যি আমাৰ এটা আশা আছে, সপোন আছে, ইয়াতে আমি আমাৰ চিলাৰায় বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম, আমাৰ জাতীয় শ্বহীদ বেদী নিৰ্মাণ কৰিম আৰু লগতে আমাৰ যিহেতু মাটি অকণমান গোটেই কম নাই, হয়তো আমি পৰৱৰ্তী পৰ্যায়ত ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰী থাকিব পৰাকৈ আমি হোষ্টেলৰ কথা এটা চিন্তা কৰিছোঁ। আৰু সদৌ শেষত আমি পুনৰবাৰ MLA বাইদেউক ধন্যবাদ। নহয়, এনেকুৱা ভাল লাগিছে মোৰ, কাৰণ বহুত আঁচনি আছে, দিয়াৰ পিছতো কাম সম্পূৰ্ণ নকৰে। মোৰ 20 বছৰীয়া কাৰ্যকালত মই এইখিনি পাইছোঁ। কিছুমান কমিটিবিলাকক যিবিলাক আঁচনি দিয়া যায়, কৈ মই ভাগৰি পৰোঁ। বিভাগীয়ভাৱেও দায়িত্ব ল'লেও তেওঁলোক কামবিলাক সোনকালে টাইমত কৰিব নোখোজে। তো যেতিয়া সোধোত কয় যে অফিচত গৈ থাকোঁ, আমাৰ কথাই নুশুনে, সেইবিলাক তেওঁলোকৰ কথা এইটো। তো ইয়াত আজি একে আঁচনি মই পৰহি ৰাভা ছাত্ৰ সন্থাৰ ভেৰগাঁৱৰ একেই টকা, কাৰণ সংগঠনবিলাকো মই 5 লাখ দিছিলোঁ। তো সেই হিচাপে সেইদিনাখনো গৈ মই তেনেকৈ উন্মোচন কৰি দিছোঁ। আজি ইয়াত মই কৰিছোঁ, ভাল লাগিল। মজবুত হৈছে, কম টকাত এইখিনিয়ে হ'ব, কাৰণ 5 লাখ টকাটো আজিৰ দিনত একেবাৰে কম পইচা, ন্যূনতম কিবা এটা মই দিব পাৰিছোঁ। মই আশা ৰাখিছোঁ যিহেতু ইয়াত মডেল ভিলেজ হ'ব বা হৈছে, সেই হিচাপে ইয়াত এটা মাষ্টাৰ প্লেনিং কৰি ল'ব লাগিব। আৰু মই তেখেত সভাপতি ডাঙৰীয়াক কৈছোঁ আৰু আঞ্চলিক যেনিবা আক্ৰাচুৰ
ল'ৰাবিলাককো মই কৈ যাম, উপদেশ বুলি ভাবিব নালাগে, শুভাকাংক্ষী হিচাপে কৈছোঁ। যিহেতু একশ্যন প্লেন বনাব মডেল ভিলেজৰ, তাত এইবিলাক খাল বম গাঁৱৰ ভিতৰত থকা যিকোনো অনুষ্ঠানৰ ওচৰত থকা মন্দিৰে হওক মছজিদেই হওক সেইবিলাক পুতি লোৱাটো এটা চান্স আহিছে। এইখিনিয়ে মই সভাপতি যিখন কমিটিৰ মডেল ভিলেজৰ কমিটিৰ সভাপতিৰ মই মানে মোৰ ফালৰ পৰাও মই অনুৰোধ এটা ৰাখিম যে এইটো অলপ ধ্যান দিয়ে আৰু আমাৰ ল'ৰাবিলাকেও গৈ পেলাই তেখেতৰ লগত কথা পাতি এইটো সোমাই ল'লে হ'ল। তো ভাল লাগিল, কাম বেয়া হোৱা নাই, মানে যেনেকৈ ভাবি আহিছিলোঁ মানে অসন্তুষ্ট হোৱাকৈ মই অনুষ্ঠানটো পাম নেকি, যিহেতু ছাত্ৰ সংগঠন কাম বা কৰিছেনে নাই এই ভয়টো মোৰ আছিল। কিন্তু আহি ভাল লাগিল, যিমানবিলাক মই দিছোঁ যেনিবা বাঙালী ফেডাৰেশ্যনকো সেই একে 5 লাখ টকা দিছিলোঁ, তেওঁলোকৰো যথেষ্ট ভাল হৈছে। 5 লাখ টকা যিখিনি কৰিব পাৰি সেইখিনি কৰিছে তেওঁলোকেও। তাৰপিছত ভোজপুৰী ছাত্ৰ সন্থাক দিছোঁ মই, টংলাত এটা শুক্লাইত এটা, তেওঁলোকৰো এটা কিন্তু এতিয়ালৈকে আৰম্ভ কৰা নাই বৰটংলাটো। হয়, সেইটোতো এতিয়াই কোৱা নাযায়, কাৰণ আগতেও আমি কৈ আছিলোঁ যে একো প্ৰভাৱ নপৰিব, কিন্তু ভোটাৰ ৰাইজে জনাদেশটো কিন্তু হাগ্ৰামাকে দিছে, ন ডাউট। ওদালগুৰি মাত্ৰ বেয়া হৈছে, ওদালগুৰি ডিষ্ট্ৰিক্টটো আমি ভাল ফলাফল পাব নোৱাৰিলোঁ। সেইটো মই মানে ভোটাৰ ৰাইজক দুখ দিব নোৱাৰোঁ। হয়তো আমাৰো ভুল থাকিল, মোৰো নিশ্চয় কিবা এটা গেপছ থাকিল। আমাৰ যিসকল কৰ্মকৰ্তা আছে, যিসকল দায়িত্বত আছিল, পাৱাৰত আছিল, তেওঁলোকৰো হয়তো কিবা দুখ ক্ৰুটি থাকিব। সেই হিচাপে ইয়াৰ ভোটাৰ ৰাইজে আমাক যিটো দিব লাগিছিল, যি এটা আমি পজিটিভ এটা পোৱাৰ কাৰণে আশা কৰিছিলোঁ, সেইটো আমাৰ নহ'ল। তাৰ কাৰণে মই দুখ পাইছোঁ। BPF আমাৰ এতিয়ালৈকে হাইকমাণ্ডে সিদ্ধান্ত ল'ব, কিন্তু আলোচনাটো আমাৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল এই দুটাৰ লগত আলোচনা চলি আছে। নিশ্চয় মই আশা কৰিছোঁ তেওঁলোকৰ লগতে হওক মিত্ৰজোঁটটো। ধন্যবাদ।